হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই ৰাতিপুৱা অলপ খোজকাঢ়িবলৈ বুলি ওলাই আহিলোঁ। আপোনালোককো দেখাইছোঁ, পৰিৱেশটো বিৰাট ভাল লাগে ৰাতিপুৱাই। একদম পূৰা শান্ত হৈ থাকে, কোনো হুলস্থুল নহয়। নহ'লেতো এইবিলাক ৰাস্তা এনি টাইম গাড়ী ভৰ্তিয়ে হৈ থাকে, কিন্তু ৰাতিপুৱাৰ সময়ত যিটো প্ৰশান্তিৰ অনুভৱ হয়, সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আপোনালোকেও চাগে নিজৰ নিজৰ লাইফত বিভিন্ন ধৰণৰ ফিজিকেল এক্টিভিটি কৰে। একচুৱেলি কৰিব লাগে। য়োগা হওক, জিম যোৱা হওক, বা খোজকঢ়া, দৌৰা, চাইক্লিং কৰা, যিকোনো ধৰণৰ ফিজিকেল এক্টিভিটি আপোনালোকে নিজৰ ডে টু ডে লাইফত এডপ্ট কৰি ল'ব পাৰে। এইটো বহুতেই ভাল হয়। আপোনালোকৰ মেণ্টেল হেল্থেই হওক, ফিজিকেল হেল্থ দুয়োৰ কাৰণে বহুতেই ভাল হয়। চ' ভাবিছে চবেই কৰিব লাগে বা ৰাতিপুৱা সোনকালে উঠিব লাগে, কিন্তু সেইটোতো পচিবল নহয়। আমি দেৰিলৈকে সাৰে থাকিব লাগে। হয়, আপোনালোকে যদি দেৰিলৈকে সাৰে আছে, তেনেহ'লে ৰাতিপুৱা সময়টো স্কিপ কৰিব পাৰে, ইভিনিঙো কৰিব পাৰে। বা আপোনালোকৰ যদি কামৰ প্ৰেছাৰটো ইভিনিং টাইমত বেছি হয়, তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা কৰিব পাৰে। এনেকুৱা নহয় যে আপোনালোকে এঘণ্টা কণ্টিনিউৱাছ কৰিব লাগিব। অলপ অলপকৈ আৰম্ভ কৰক। এখন কিতাপ আছে এটমিক হেবিটছ বুলি, তাত কয় আপোনালোকে যদি এটা কাম বহুত দীঘলীয়া সময়ৰ বাবে কৰিব নোৱাৰে, ধৰি লওক এঘণ্টাৰ কাৰণে কৰিব নোৱাৰে, আধা ঘণ্টাৰ কাৰণে কৰিব নোৱাৰে, তেনেহ'লে 5 মিনিটৰ কাৰণে কৰক। ঠিক আছে, 5 মিনিটৰ কাৰণে নোৱাৰে, 1 মিনিটৰ কাৰণে কৰক। আপোনালোকে 1 মিনিট ৰুলটোৰ বিষয়ে সকলোৱে শুনিছে, যে 1 মিনিট কৰি চাওকচোন, লাহে লাহে চাব টাইমটো নিজে এক্সপাণ্ড হৈ গৈ আছে। চ' নিজকে 1 মিনিটৰ কাৰণে চেলেঞ্জ এটা দিয়ক, যে ঠিক আছে, মই অনলি 1 মিনিটৰ কাৰণে ৰাতিপুৱা সময়টোত কিবা এটা এক্টিভিটি কৰিম, ফিজিকেল এক্টিভিটি। তেতিয়া চাব লাহে লাহে টাইমটো নিজে এক্সপাণ্ড হৈ গৈ আছে। চ' আজিলৈ ইমানেই। ভাল লাগিল আপোনালোক সকলোৰে লগত কথা পাতি। মই আপোনালোকক চেলেঞ্জ দিছোঁ যে 1 মিনিট ৰুলটো ফ'ল' কৰক। যিকোনো এটা ফিজিকেল এক্টিভিটি আপোনালোকে 1 মিনিটৰ কাৰণে কৰিবলৈ ষ্টাৰ্ট কৰক। চাব বহুত ভাল ৰিজাল্ট পাইছে। সকলোকে আজিলৈ ইমানেই। বাই বাই।